তো গাইস মানে কি ক'ব গাইস, বানপানীটো গুচি গ'ল। এতিয়া মানে ৰৈ গ'ল মাথো আপোনালোকৰ অকল দুখ। সকলোতে বানপানী, সকলোতে বুলিয়ে নহয়, অকল মানে উজনি অসমত বানপানীটো চবেই গম পায়েই। মানে বানপানীয়ে বহুত নষ্ট কৰি থৈ গ'ল, বহুত ধ্বংস কৰি থৈ গ'ল। আমাৰ ইয়াতো হৈছিলে, আমাৰ ইয়াত প্ৰথমবাৰ এনেকুৱা বানপানী আহিছে। মানে আগতে বানপানী আহিছে আপোনালোকৰ, আগতে মানে আমাৰ বানপানী আহিলে আমাৰ আগফালৰ আপোনালোকৰ গেটেই উঠিব নোৱাৰে, আগফালৰ গেট উঠিব নোৱাৰে। কিন্তু এইবাৰ গেট উঠাটো বাদেই দিওঁ, আপোনালোকে আমাৰ ভিতৰতে আমাৰ একঁকাল পানী, ৰাস্তাত ডিঙিৰ ওচৰৰ পানী। তো আপোনালোকৰ এতিয়া পানী কমিলে, কিন্তু পলস বহুত, এতিয়াও বহুত পলস মানে। আৰু নেপালী খুঁটিৰ কথানো কি ক'ম গো, চবেই দেখি আছে ছ'চিয়েল মিডিয়াত। বা নেপালী খুঁটিত মানে কি দেখিলেই কেনেকুৱা ধ্বংস কৰি থৈ গ'ল। নেপালী খুঁটিটো মানুহ এটা সমানৰ পানী হয়। এই বছৰ বানপানীটো এনেকুৱা যায়, মানে নোহোৱা জেগাটো মানে বানপানী হৈ গ'ল। আপোনালোকৰ সেইপিনে চন্তকৰ পিনে আপোনালোকৰ বানপানী নাহেই মানে। এইপিনে আৰু চন্তকৰ পিনে, এইপিনে চন্তকৰ নহয়, কেন্দুগুৰি চাইডে আপোনালোকৰ হলিগুৰি গাঁও বুলি এখন গাঁও আছে। সেইখন গাঁৱত জীৱনত বানপানী হৈয়ে পোৱা নাই। সেইখন গাঁৱত এইবাৰ চন্তকৰ পিনৰ পৰা আহি গ'ল, সেই পিনৰ পৰা মানে এবাৰো বানপানী নোহোৱা জেগাটো আজিকালি বানপানী হৈ গ'ল। আমাৰ ইয়াত আহে, কিন্তু মই আপোনালোকক বস্তু এটা দেখাম এতিয়া। আমাৰ গাঁওখনত আপোনাৰ আৰু এইখন আমাৰ ভিতৰখন, এইটো ভিতৰতো ইয়াতো বানপানী, গোটেই বানপানী। এইখন আমাৰ গলিটো, এইটো এতিয়া দেখিবলৈ পাইছে। আৰু এতিয়া চাওক, যেতিয়া বানপানী হৈ আছিলে এনেকুৱা পানী হৈ আছিলে, যেতিয়া বানপানী তেতিয়া বানপানী হওঁতে এনেকুৱা এইবিলাক বিচনাৰ ওপৰো পালেগৈ। এইটো পাছদিনাখনিহে চিনটো, মানে আপোনালোকৰ আগদিনাখনি মানে আৰু ওখ হৈছিলে, আমাৰ কঁকাল পাইছিলেগৈ। মোৰ মানে কঁকালৰ সমান পানী হৈছিলে, কঁকালৰ সমান মানে পানী হৈছিলে গোটেই ৰুমকেইটা, কঁকালৰ সমান পানী। এতিয়াও বস্তু খেলেং মেলেংকৈ পৰিছে, এতিয়াও চিজিল লগাব পৰা নাই গোটেই বস্তুবিলাক। এয়া আপোনালোকৰ নেপালী খুঁটি দৃশ্য দেখিবলৈ পাইছে, কিমান ভয়ংকৰকৈ আহিছে নেপালী খুঁটি। কি হৈ গ'ল, ৰাইজ গোটেই ঘৰ বাৰী নাইকিয়া হৈ গ'ল। যি হ'ল, কিন্তু ইমান মানুহে যে অসমক সহায় কৰিছে, বহুত ধন্যবাদ। বাহিৰৰ পৰা সহায় কৰিছে, ছালমান খানেও সহায় কৰিছে। আৰু এইপিনে আমাৰ গেটৰ বাহিৰত এয়া ৰাস্তাত দেখিবলৈ পাইছে আপোনালোকে, এতিয়া বাৰু শুকালেই। যেতিয়া বানপানী আহিছিলে, এই ৱালবিলাকৰ ওপৰ হৈ গৈছিলে। বানপানী আহিলে মানে আমাৰ ভৰিতে থাকে এইটো সাপ। এইডোখৰতে সাপ এটা আছিলে, মই দেখাই নাছিলোঁ যে অলপতে, আৰু অকণমান দূৰত আছিলে। আপোনালোকে ভিডিঅ'টোত যদি আপোনালোকে চাই দেখাইছোঁ, মই ৰ'ব, টাৰ্ণিংটো কাটিবলৈ নাপায় তাৰমানে। ভিডিঅ'টো যদি ইমানলৈকে চালে তেতিয়াহ'লে ধন্যবাদ। আৰু সেয়াই, আৰু ক'বলগীয়া একো নাই আজিলৈ, বাই।